Hello guys, কি খবৰ আপোনালোকৰ আশাকৰ খবৰ নিশ্চয় ভাল আৰু এইটো হৈছে 21 ডিচেম্বৰৰ ভিডিঅ মানে 21 ডিচেম্বৰ বুলি একদম মিঠাই খালো আৰু খাইয়ে থাকো আৰু ইফালে মই ফুলকবি কাটি আছো মাছত দিবৰ বাবে ইফালে বিলাহী আলু আৰু ফুলকবি কাটি আছো আৰু ইফালে মাই মোক ভিডিঅ কৰি থৈ দিছিলে ইয়া ধুনীয়াকৈ কাটা হোৱাৰ পিছত এবাৰ মাছখিনি ধুই আনিলে ইয়াত মাছখিনি ধুই ফেলে থৈ দিছে এবাৰ ভাজাও হ'লে ইয়া ভাজি হৈ গ'ল আমাৰ তাৰ পিছত এইবাৰ আকৌ ইয়া গেছত বহাই দিলে সেই পাচলিখিনি মানে যি হেলত বনাব আৰু ভালে হৈছে মাংস আৰু মাংসখিনিও ধুই আছে মাই আৰু এইটো ভিডিঅ' মানে ডিলেট হৈ গৈছিল তাৰ পিছত মই ক'বাৰ পৰা কিবা আনিলোঁ আৰু গেলাৰীত বিচাৰি ডিলেট এলবামছত আৰু ইফালে আকৌ মাংস দিবৰ বাবে আলু বিলাহী ৰঙালাও মূলা আৰু ওলকবি থৈ দিছে কাটি আৰু এইফালে কইয়া মাছৰ আঞ্জা ৰেডি হৈ গ'ল সেই তাৰমানে মাংস দেই মাছ বুলি ভাবিছিলোঁ এয়া মাংস ৰেডি হৈ গ'ল তাৰমানে দুটা কালাৰ আকে হৈছে সেইকাৰণে আৰু এতিয়া অলপ পিছত খাম অলপ ডান্স কৰি আছিলোঁ ধুনীয়াকৈ মই ঘৰৰ ভিতৰত ডেকটো লগাই ফালে তাৰপিছত এয়া মাংসখিনি হৈ গ'ল এইবাৰ মই ভাতকেইটা খাওঁ মানে মাছ হোৱালৈকে মই নৰখোঁ মোৰ একদম টোপনি লাগিছে দেৰি হৈ গ'ল আৰু ইফালে মাংস আৰু এই মাংসখিনি এতিয়া খাওঁ ভাতৰ লগত ধুনীয়াকৈ পিছত খাব তাই বা কি খাই গম নাপাওঁ বাৰু মই পিছত শুই গ'লোঁ ভাতকেইটা খাই তাৰ বাকীখিনি ভিডিঅ'ত ধুনীয়াকৈ কৰি থৈ দিছে তাৰপিছত এইবাৰ আকৌ হৈ গ'ল মাছখিনি এইখিনি হৈছে মাছ এয়া চাওক এয়া ধুনীয়াকৈ ফুলকবিখিনিও একদম সিজি গৈছে আৰু এইফালে ভাত খাব ধৰিলে এইফালে 2 পিচ মাছ লৈছে তাই আৰু এইফালে ইয়া বটা তাৰপিছত জলকীয়া নিমখ আৰু পিঁয়াজ নেমু নিমখটো দিয়াই নাই ৰ'ব তাৰপিছত এইফালে ভাত আৰু এইফালে মায়ে মাংস সাজি আছে তাই ৰখি আছে আৰু এইফালে তাই ভাত খাই আছে তাৰপিছত এয়া মই আকৌ শুই আছিলোঁ তাৰপিছত এয়া ধুনীয়াকৈ ভিডিঅ' কৰি দি আছে আৰু তাৰপিছত আকৌ তাই ভাল হৈছে বুলি কৈছে তাৰে পিছত আকৌ এইটো মই নুশুওঁতে আৰু নাচি আছিলোঁ তাৰপিছত এই 1 জানুৱাৰীৰ দিনা ৰাতিপুৱাই উঠি ধুনীয়াকৈ বিচনাবোৰ ভাল কৰি লৈ লেপ জাপি আছোঁ আৰু ধুনু নিজৰ কামত ব্যস্ত হৈ আছে মায়ো নিজৰ কামত ব্যস্ত হৈ আছে মই দেখাই আছোঁ ৰ'ব মোৰ এইখিনি হ'ল জাপা আৰু বাকীবোৰ বিচনাও ভাল কৰি আহিলোঁ এইখন বিচনাত কৰিছোঁ আৰু এইফালে ধুনু বাইদেউৰ ইটো ডিউটি মানে পুৰি বনাই আছে তাই আকৌ মই আলু ভাজিলোঁ বাৰু তাৰপিছত ইয়াত ধুনীয়াকৈ পুৰি বেলি আছে মই কৰি দিলোঁ ভিডিঅ'টো এয়া চাওক কি ধুনীয়া হৈছে ন নতুন এতিয়া তাৰমানে আৰম্ভ কৰিছে আৰু বনাব পিছত দেখাইছোঁ আৰু এইফালে মই আৰু এয়া বিচনাবোৰ দেখাই আছোঁ ৰ'ব কেনেকুৱাকৈ পাৰিলোঁ আৰু এইফালে এয়া বিচনাবোৰ ধুনীয়াকৈ পৰিপাটি কৰি পাৰি একদম ডিচিপ্লিনডত আৰু এইফালে এয়া চাওক ধুনীয়া হৈ আছে আৰু এইফালে পাপাই আকৌ শুই আছে পাপাৰ আকৌ আজি বাৰ্থডে সেইকাৰণে হেপী বাৰ্থডে বুলি কৈছোঁ জানুৱাৰীৰ প্ৰথম দিনাই 1 জানুৱাৰীত আৰু এইফালে ধুনুৰো হৈ গ'ল তাৰমানে তাই চৌদা দিয়াৰ বাবে অলপ লাল হৈছে আৰু এইফালে বনাই আছে তাৰপিছত এয়া দুপৰীয়া আকৌ খালোঁ পুৰি আৰু আলু ভাজি মানে আজি পুৰি আৰু আলু ভাজিলে মানে আমাৰ দিনটোত 3বাৰমান খাৱাই যায় তাৰপিছত ভাত খোৱা যায় আৰু তাৰমানে ইটো সিটো তাৰমানে এনেই বনাই থকা টাইমতে এনেকৈ খাওঁ লাগে আৰু খাওঁ আৰু এইফালে ৰাতি আকৌ মই ধুনীয়াকৈ বাদাম চেলাই আছোঁ এয়া মায়ে আকৌ ভিডিঅ' কৰি দিছে আৰু মই নমস্কাৰ দিছোঁ আৰু তাৰপিছত আকৌ ধুনু কিবা কৰি আছে পুৰিয়ে বনাই আছে ৰাতি খাবৰ বাবে মাংসৰ লগত এয়া মাংস এইখিনি তাৰপিছত এইফালে পিঁয়াজ আলু বিলাহী আৰু ওলকবি আছে তাৰপিছত এইফালে আকৌ তাই পুৰি আছে বেলিও আছে তাৰপিছত এইবাৰ আকৌ মিক্সিত পেষ্টখিনি পিচি ল'লে আদা নহৰু জলকীয়াখিনি তাৰপিছত এয়া হৈ গ'ল পিছা তাৰপিছত ভাতৰে জ্বলা তাৰপিছত পিঁয়াজ নেমু টেঙা আৰু এইফালে মাংসখিনি আৰু এইফালে আছে পুৰি দেখাই আছে ৰ'ব কেনেকুৱা হৈছে চাব দেই এইবাৰ আকৌ মাই বহি আছে চাওক মাক উঠাই দিছোঁ ভিডিঅ'টোত মানে নুঠেই নহয় সেইকাৰণে তাৰপিছত এতিয়া আকৌ খালোঁ আকৌ তাৰে পিছত আহিলে মামা পিছদিনা আৰু সেয়া চাহ আৰু কেক আৰু ভুজিয়া আৰু বিস্কুট মামাই আকৌ হাঁহি আছে লাজু কৰে দিয়কচোন বাৰু সদায় এনেকৈ থাকে ভিডিঅ'টো চালে এতিয়া খাবলৈ দিছোঁ তাৰপিছত মামা যোৱাৰ পিছত আকৌ মোৰ কিবা খাওঁ লাগিল সেইকাৰণে মেগী বনালোঁ মেগী তাৰ আকৌ ৰাতিপুৱা আহিল মাছ ৰাখিলোঁ তাৰপিছত এতিয়া ভিডিঅ'টো খাব দিছোঁ ভাল হ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোবিলাক কৰি দিব আৰু এৰি দিয়াত লেট হ'ল বেয়া নাপাব